হৰি নামৰ সুৰেৰে গুঞ্জৰিত হৈ পৰিছে জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। যেন এয়া এক দ্বিতীয় বৈকুণ্ঠপুৰীহে। নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছো শোণিতপুৰ জিলাৰ জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। আৰু এই জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰতেই অহা 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ অধিৱেশনৰ মূল অধিৱেশন। আৰু তাৰ কাৰণে ইয়াত যুদ্ধকালীন প্ৰস্তুতি দেখা পোৱা গৈছে। আৰু হৰি নামৰ সুৰেৰে গুঞ্জৰিত হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ আকাশ বতাহ। এই মুহূৰ্তত মই সেই ক্ষেত্ৰখনত আছো আৰু ইয়াত প্ৰতিটো কোণত যেন হৰি নামৰ সুৰ আৰু হৰি নামৰ সুৰত ইতিমধ্যে নিমজ্জিত হৈ পৰিছে সকলো। ইয়াত আপুনি যেনিয়ে যায় তেনিয়েই কেৱল হৰিনাম 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 কেৱল হৰিনাম। এয়া মই দৰ্শকসকলৰ কাৰণে কিছু হৰিনাম পৰিৱেশন কৰোৱা দৃশ্য দেখুৱাইছো। হে ৰাম নাম মহাৰত্ন বেখাই লন্ত তাত শংকৰদেৱ বিনো তোমাৰ লীলা জগততে নাম ধৰ্ম প্ৰচাৰ কৰিলা। ৰাম পশ্চিমে লিখা বিকহালী আশ্ৰয় তাহাত আউজি গুৰু পুস্তক লিখয় শংকৰদেৱ বিনো তোমাৰ লীলা জগতৰে নাম ধৰ্ম প্ৰচাৰ কৰিলা। হৰি ৰাম 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 হৰি ৰাম 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 হৰি গোপাল গোবিন্দ যদু নন্দন হৰি কৃষ্ণৰ চৰণে লৈলো শৰণ। নিশ্চয়কৈ এয়া জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত কেমেৰা পাৰ্চন ৰাজে ইতিমধ্যে দেখুৱাইছে হৰি নামেৰে গুঞ্জৰিত হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ আকাশ বতাহ। এজন লোক আছে, লোকজনৰ ওচৰলৈ যাব বিচাৰিছো। আপোনালোকৰ ইয়াত প্ৰতিটো কোণতে কেৱল এতিয়া হৰিনাম হৰিনাম হৰিনাম। অধিৱেশনলৈ মাজত মাত্ৰ আৰু 2টা দিন বাকী। কি ক'ব? কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 95 বাৰ্ষিক অধিৱেশন এবাৰ আমাৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত অহা 6, 7, 8 ফেব্ৰুৱাৰীত 3দিনীয়া কাৰ্যসূচীত অনুষ্ঠিত হ'ব। এই অধিৱেশনখন সৰ্বাংগ সুন্দৰ কৰি তুলিবৰ কাৰণে আমাৰ আদৰণি কমিটিয়ে প্ৰায় 39খন উপসমিতি গঠন কৰিছিল। আৰু এই 39খন উপসমিতিয়ে নিজ নিজ দায়িত্ব পালন কৰি ইতিমধ্যে আমাৰ গোটেই কাম সম্পূৰ্ণ কৰিছে। অধিৱেশনলৈ মাজত মাত্ৰ 2টা বা 3টা বাকী। এতিয়া আমাৰ এই অধিৱেশনথলী সম্পূৰ্ণ হৰি নামেৰে মুখৰিত হৈ পৰিছে, দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে। গতিকে আমি চেনেলৰ যোগেদি আমি এই অধিৱেশনলৈ আহিবলগীয়া সমস্ত বাপ বান্ধৱ ভকত দৰ্শক সমস্তক আমি আদৰিবলৈ সাজু হৈছোঁ। ইতিমধ্যে আমাৰ প্ৰতিনিধি শিবিৰ সম্পূৰ্ণ হৈ গৈছে। আমাৰ ইয়াত এই প্ৰতিনিধি শিবিৰ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলটোৰ তেজপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন দল সংগঠন জাতি জনগোষ্ঠীৰ লোকে আহি ইয়াত প্ৰতিনিধি শিবিৰবিলাক নিৰ্মাণ কৰি আমাক কৃতাৰ্থ কৰিছে। লগতে আজি আমি নদুৱাৰ গোৰ্খা সমাজৰ সকলো গোৰ্খা সমাজৰ লোকসকলো আহি ইয়াত শিবিৰ নিৰ্মাণ কৰিছে। তেখেতসকলে 5 দিন ধৰি ইয়াত ব্যস্ততা হৈ আছে। আজি তেখেতসকলৰ যিভাগ শিবিৰ সেইটো সম্পূৰ্ণ হৈ উঠিব। তাৰ লগতে আমাৰ ইয়াত নিকটৱৰ্তী ইছলাম ধৰ্মৰ লোকসকল, আদিবাসী, বড়ো জনগোষ্ঠী, মিচিং এনে বিভিন্ন জনগোষ্ঠী যেনে গুৰুজনাই যেনেধৰণে গোটেই জাতি জনগোষ্ঠীক লৈ যি বৰ অসমৰ চিন্তা কৰিছিল, ঠিক তেনেধৰণে আজি ইয়াত এই অনুষ্ঠানটোত আমাৰ সেই সকল লোকে ইয়াত সহযোগ আগবঢ়াইছে। আমি এয়া সমস্ত লোকে আমি
আদৰণি কমিটিৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কৃষ্ণ। ধন্যবাদ জনাইছো। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ যেন সম্প্ৰীতিৰ এক মহাতীৰ্থ হৈ পৰিছে। মই গোৰ্খাসকলৰ ওচৰত যাব বিচাৰিছোঁ। গোৰ্খাসকলৰ প্ৰতিনিধিত্ব কৰা এজন ব্যক্তি আছে, তেওঁলোকো ইতিমধ্যে এই পৰিৱেশৰ লগত একাত্ম হৈ পৰিছে, কি ক'ব? হয়, আমি আনন্দিত যে আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ সেই 6, 7, 8 ফেব্ৰুৱাৰী, য'ত লাখ লাখ ভক্তপ্ৰাণ লোক অসমৰ বাহিৰৰ পৰ্বত ভৈয়ামৰ সকলো জেগাৰ মানুহ ইয়াত আহিব আৰু এটা মানে তীৰ্থভূমিত এটা ইয়াতে পৰ্যবেক্ষিত হ'ব আৰু সেই লাখ লাখ মানুহৰ যিটো জনসমুদ্ৰ হ'ব ভক্তপ্ৰাণসকলৰ, তাতে আমি এটা এক বিন্দু পানীৰ দৰে আমি যদি তাত যুক্ত হ'ব পাৰোঁ সেইটোতে আমি ধন্য মানিম। গতিকে আমি অন্যান্য যি জাতি জনগোষ্ঠী আমাৰ এই অঞ্চলৰ বা অসমৰ, এই জাতি জনগোষ্ঠীৰ লগত গোৰ্খা সম্প্ৰদায়ৰ হৈও আমি ইয়াত গোৰ্খা সাংস্কৃতিক মঞ্চ নদুৱাৰৰ পক্ষে এটি শিবিৰ নিৰ্মাণৰ কাৰণে আমি দায়িত্ব পাইছোঁ। আমি তাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ শিবিৰ কমিটিক আৰু মূল কমিটিক, যে এটা সূক্ষ্ম অৰিহণা যোগাবৰ কাৰণে আমি ইয়াতে এটা সুযোগ পালোঁ। তাৰ কাৰণে আমি সদায় কৃতজ্ঞ হৈ থাকিম তেখেতসকলৰ ওচৰত। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। এয়া আছিলে এগৰাকী গোৰ্খা লোক, আৰু সেই গোৰ্খাসকল কেৱল মাত্ৰ গোৰ্খাই নহয়, গোৰ্খা সকল, ইছলাম ধৰ্মীয়সকল, আদিবাসী, চাহ জনগোষ্ঠীয় সকলো লোক ওলাই আহিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই পৰিৱেশৰ লগত একাত্ম হ'বলৈ। আৰু ইতিমধ্যে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ প্ৰতিটো কোণত হৰি নামৰ সুৰেৰে আকাশ বতাহ মুখৰিত কৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।